দাদা মই আসাম পুলিচত 3বাৰ ৰিটেন দিলোঁ বাট মই ক্লিয়াৰ কৰিব পৰা নাই। দাদা মই ফৰেষ্ট ডিপাৰ্টমেণ্টত 2বাৰ ৰিটেন দিলোঁ বাট ক্লিয়াৰ হোৱা নাই। অসমৰ ল'ৰা ছোৱালী এনেকুৱা বহুত আছে যাই নেকি ফিল্ডত এটা ধুনীয়া মাৰ্ক লৈ আহে, ঠিক আছে, আৰু সিহঁতে ৰিটেন এক্সামলৈকে গৈ পায় বাট ৰিটেন ক্লিয়াৰ নহয়, ফাইনেল মেৰিট গৈ নাপায়, ঠিক আছে। মই আগতেও কৈছোঁ, চ' তোমালোকে ৰানিং কৰিলে বা দৌৰিলে চাকৰি নোপোৱা, তোমালোকে ৰিটেন ভালদৰে পঢ়িব লাগিব। আৰু ৰিটেন তেতিয়াহে দিবলৈ পাবা যেতিয়া নেকি তোমালোকৰ ৰানিংটো ভাল লাগিব, মানে দুয়োটাই লাগিব, ঠিক আছে। দৌৰিবও লাগিব লগতে পঢ়িবও লাগিব। এতিয়া কথা হ'ল কি, ৰিটেনৰ ওপৰত আজি অকণমান কথা পাতিম, যাতে তোমালোকৰ যিসকলৰ মানে ধৰি লওক এইটো কুৱেৰি আছে, এইটো কুৱেশ্যন আছে যে ধৰি লওক মই 3বাৰ ৰিটেন দিছোঁ, চ' এইবাৰ তোমালোকৰ ৰিটেন ক্লিয়াৰ হৈ যাব, ঠিক আছে। চ' তোমালোকে মোৰ লগত আছা আৰু মই তোমালোকক যিখিনি পাৰোঁ মই সেইখিনি তোমালোকক সহায় কৰি দিম। এতিয়া কথা হ'ল কি, যে আজি মই শুনিম তোমালোকৰ কোনে কিমানবাৰ ৰিটেন দিছা। চ' তোমালোকে আজি এইটো ভিডিঅ'ত, চ' তোমালোকক মই একদম কমেণ্ট বক্স খোলা ৰাখিছোঁ, চ' তোমালোকে কমেণ্ট কৰা। আৰু নেক্সট বাৰ তোমালোকে ধৰি লওক এনেকুৱা কমেণ্ট কৰিবলৈ মই সুযোগ নিদিওঁ, কাৰণ তোমালোকৰ চাকৰি হৈ যাব, ঠিক আছে। মোৰ ভৰসা আছে তোমালোকে যদি ভালদৰে পঢ়া তোমালোকে চাকৰি পাই যাবা। এতিয়া কথা হ'ল, ৰিটেনৰ বিশেষকৈ 2টা ছাবজেক্টত ল'ৰা ছোৱালীয়ে মানে টান পায়। এইটো যে এটা হৈছে গণিত আৰু এটা হৈছে গ্ৰামাৰ, ঠিক আছে, ব্যাকৰণ, যিখিনি ইংলিছ ব্যাকৰণ আছে। এতিয়া ইংলিছ ব্যাকৰণৰ ওপৰত আজি কথা পাতিম, ঠিক আছে। আৰু মেথছৰ ওপৰত অলৰেডি কৈ দিছোঁ, যিখিনি আমাৰ ডিফেন্স ৰিলেটেড বা ধৰি লওক 3rd গ্ৰেড লেভেলৰ যিখিনি আমাৰ এক্সাম আহে, তো LCM HCF বা ধৰি লওক পাৰ্চেণ্টেজ ডিছকাউণ্ট, তো এইবিলাকৰ ওপৰত মোৰ PhD কৰা আছে, মই নিজে কৈছোঁ। সেইখিনিলৈকে যিখিনি 3rd গ্ৰেড লেভেলৰ, ঠিক আছে। তাৰ ওপৰত কিবা টান টপিক থাকিলে সেইখিনিৰ ওপৰত মই আলোচনা নকৰোঁ, যিখিনি মই পাৰোঁ সেইখিনি কৈছোঁ। চ' তোমালোকে মাত্ৰ কমেণ্ট কৰিবা যে মোক পাৰ্চেণ্টেজৰ ওপৰত ডিটেইল ভিডিঅ' লাগে, চ' মই তোমালোকক ইউটিউবত ধুনীয়া কৰি লং ভিডিঅ'ত ডিটেইল হিচাপত দি দিম। বেছি পঢ়িব নালাগে, 30% পঢ়িলে তোমালোকে আসাম পুলিচৰ ৰিটেন এক্সাম ক্লিয়াৰ কৰিব পাৰিবা, ঠিক আছে, মেথছৰ যিকেইটা টপিক আছে। আৰু এতিয়া ইংলিছৰ টপিক মই স্ক্ৰীণত লগাই দিম। তোমালোকে ইংলিছৰ যিকেইটা চেপ্টাৰ আছে সেইকেইটা তোমালোকে 30% পঢ়িলে তোমালোকে ইংলিছৰ যিটো গ্ৰামাৰ, সেই গ্ৰামাৰটো তোমালোকে সহজ পাবা, আৰু এটলিষ্ট মানে ধৰি লওক 5 কৰা মাৰ্কখিনি পাই যাবা। এটলিষ্ট তোমালোকে 20 যদি থাকে 17 বা 18 এটা এচিভ কৰিব পাৰিবা, মই যিকেইটা টপিক দি দিম। আৰু সেই টপিককেইটা মই এতিয়া স্ক্ৰীণত লগাই দিছোঁ, চ' তোমালোকে এইকেইটা টপিক স্ক্ৰীনশ্বট মাৰিবা। নেক্সট কথা, এই টপিককেইটাৰ ওপৰত যদি ডিটেইল ভিডিঅ' লাগে, চ' মই তোমালোকক আগৰ যিবিলাক ধৰি লওক কুৱেশ্যন পেপাৰ আছে আসাম পুলিচ বা ফৰেষ্ট ডিপাৰ্টমেণ্টৰ, সেইবিলাক কালেকশ্যন কৰি কিনে মই তাত কি ইংলিছ গ্ৰামাৰৰ কুৱেশ্যন আহিছিলে সেইবিলাক ছল্ভ কৰি কিনে তোমালোকক দি দিম। চ' তোমালোকে গম পাবা তেতিয়া যে ধৰি লওক আসাম পুলিচত ৰিটেন এনেকুৱা আহে বা ফৰেষ্ট ডিপাৰ্টমেণ্টত ৰিটেন এনেকুৱা আহে, আৰু এনেকৈ আমি ছল্ভ কৰিব লাগে, ঠিক আছে। আৰু সেই টপিককেইটাৰ ওপৰতো যিকেইটা চেপ্টাৰ আছে সেই চেপ্টাৰকেইটাৰ ওপৰতো আমি অকণমান ডিটেইল হিচাপত পঢ়িম। চ' মোক 50টা কমেণ্ট লাগিব যে তোমালোকে ইংলিছ গ্ৰামাৰ বুলি 50টা কমেণ্ট তোমালোকে কৰিব লাগিব, তেতিয়া তোমালোকৰ কাৰণে ইউটিউবত ভিডিঅ' প্ৰভাইড কৰি দিম। বিকজ চুৰিয়া পাই সদায় এক্সপেঞ্চিভ, চ' ডিমাণ্ডৰ ওপৰত ছাপ্লাই হয় এইটো এডিট, চ' তোমালোকে ডিমাণ্ড কৰা, ইয়াৰ পৰা ছাপ্লাই হৈ যাব। মই কৈছোঁ আৰু এবাৰ কৈছোঁ, দৌৰিলে চাকৰি নাপাবা, পঢ়িব লাগিব, আৰু পঢ়িব তাৰ সুযোগটো পোৱাৰ কাৰণে তোমালোকে দৌৰিব লাগিব। কিবাজনে বুজি পাইছে? ভালদৰে থাকক, ভালদৰে দৌৰক, ভালদৰে পঢ়ক। জয় হিন্দ, জয় ভাৰত, জয় অসম।